নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে এছ অনুপম এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেল মই অনুপম দাস এচিষ্টেণ্ট টিচাৰ গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকে পাবলৈ সক্ষম হ'ব ইতিমধ্যে 2024 আৰু 25 শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জীসমূহ আলোচনা কৰি আছোঁ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আৰু শিক্ষকসকলৰ উপযোগী হোৱাকৈ ইয়াৰ আগতে আমাৰ এই ভিডিঅ'টো আগে আমি 2024 আৰু 25 শিক্ষাবৰ্ষৰ এপ্ৰিল আৰু মে মাহ এই দুটা মাহৰ ভিডিঅ' আমি দি থৈছোঁ সেই দুটা মাহত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক কি বিষয় পঢ়াব লাগিব উদযাপন দিন বন্ধৰ দিন আৰু শ্ৰেণী দিনৰ বিষয়ে আমি আলোচনা কৰিছোঁ আপোনালোকে এই দুটা ভিডিঅ' হয়তো যদি চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাই ল'ব পাৰিব আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ বা এই ভিডিঅ'ৰ লিংকত গৈ এতিয়া আলোচনা কৰিব লৈছোঁ 2024 আৰু 25 বৰ্ষৰ জুন মাহ আৰু এই জুন মাহৰ প্ৰথম দিন অৰ্থাৎ 1 তাৰিখ শনিবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰেণী দিন 2 তাৰিখ বন্ধৰ দিন 3 তাৰিখ শ্ৰেণী দিন 4 তাৰিখ শ্ৰেণী দিন 5 তাৰিখ শ্ৰেণী দিন আৰু উদযাপন দিন আৰু এই 5 জুনৰ দিনাখনে বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰিব লাগিব সকলোৱে এই বিষয়ে জ্ঞাত 6 তাৰিখ শ্ৰেণী দিন 7 তাৰিখ শ্ৰেণী দিন 8 তাৰিখ শ্ৰেণী দিন 9 তাৰিখ বন্ধ অৰ্থাৎ দেওবাৰ 10 তাৰিখ শ্ৰেণী দিন 11 শ্ৰেণী দিন 12 শ্ৰেণী দিন 13 শ্ৰেণী দিন 14 15 শ্ৰেণী দিন 16 বন্ধ অৰ্থাৎ দেওবাৰ 17 বন্ধৰ দিন ঈদ উজ জোহা আৰু 18 19 20 21 22 23 24 25 26 27 28 29 আৰু 30 এইকেইদিন বিশেষকৈ শ্ৰেণী দিন নহয় মান নিৰূপণৰ দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে আৰু 2024 আৰু 25 শিক্ষাবৰ্ষৰ প্ৰথমটো সামৰিকী মূল্যায়ন আমাৰ ইতিমধ্যে উল্লেখ কৰা 18 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক ল'ব লাগিব আৰু ইয়াৰ ভিতৰতে আমাৰ 20 তাৰিখৰ দিনটো উদযাপন দিন হিচাপেও পৰিছে কলাগুৰু বিষ্ণু দিৱস হিচাপে আমি বিদ্যালয়ত উদযাপন কৰিব লাগিব ৰাভা দিৱস আৰু 21 তাৰিখৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস গতিকে এয়াই হৈছে 2024 বৰ্ষৰ জুন মাহৰ বন্ধৰ দিন উদযাপন আৰু শ্ৰেণী দিন আৰু মূল্যায়নৰ দিন এই মাহটোত 8 দিন মান নিৰূপণ অৰ্থাৎ পৰীক্ষা অৰ্থাৎ এছেছমেণ্ট প্ৰথম সামৰিকী মূল্যায়ন পাতিব লাগিব আৰু লগতে প্ৰকৃত শ্ৰেণী দিন 16 দিন পোৱা গৈছে ৰবিবাৰ 5 দিন পৰিছিল আন বন্ধৰ 1 দিন আৰু মাহটোৰ সৰ্বমুঠ দিন হৈছে 30 দিন উদযাপনৰ দিনৰ সংখ্যা 3 দিন এতিয়া পুনৰ আমি জুন মাহ 2024ত যিকেইটা উদযাপন দিন পৰিছিলে সেই উদযাপন দিনৰ সবিশেষ কিছু কথা আমি যোগ কৰিবলৈ যত্ন কৰিম 18 পৰা 28 জুন প্ৰথম গঠনমূলক মান নিৰূপণ অৰ্থাৎ ফাৰ্ষ্ট এছেছমেণ্ট ইভালুৱেশ্যন প্ৰথম সামৰিকী মূল্যায়ন 5 তাৰিখৰ দিনটো সকলোৱে জানে শিক্ষকে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰিব পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে গছ-গছনিৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব পূৰ্বে প্ৰস্তুতিৰে চৌহদত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব পৰিৱেশ সংৰক্ষণ প্ৰদূষণ হ্ৰাসকৰণ আদি বিষয়ত ৰচনা লিখা কবিতা লিখা আকস্মিক বক্তৃতা আদি অনুষ্ঠিত কৰিব 20 জুন ৰাভা দিৱস হিচাপে সেই দিনটোত পালন কৰা হয় আৰু এই ৰাভা দিৱসটো খুব ধুমধামেৰে বিদ্যালয়ত আয়োজন কৰিব পাৰে আৰু লগতে ৰাভাৰ প্ৰতিমূৰ্তি বা আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিব লাগে বিদ্যালয়ত তেখেতৰ জীৱনী দৰ্শনৰ আলোচনা গীত মাত চৰ্চা আয়োজন কৰিব 21 তাৰিখৰ দিনটো যেটো যোগ দিৱস আৰু এই 21 তাৰিখৰ বিশ্ব যোগ দিৱসৰ দিনত ছাত্ৰ ছাত্ৰীক যোগাসন কৰা আৰু যোগ দিৱস সভাপাতি যোগৰ তাৎপৰ্য ব্যাখ্যা কৰিব লাগে 30 জুন গৰম বন্ধৰ সময়খিনি সৎব্যৱহাৰ কৰাৰ অৰ্থে ছাত্ৰ ছাত্ৰীক কিছু গৃহকৰ্ম প্ৰকল্প আদি কৰিবলৈ কাৰ্যসমূহৰ বিৱৰণ জুলাই মাহৰ পৃষ্ঠাত উল্লেখ আছে গতিকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে জুন মাহত পঢ়াবলগীয়া বিষয়সমূহৰ বিষয়ে প্ৰথম বিষয় হৈছে অসমীয়া আৰু প্ৰথম শ্ৰেণীৰ অধ্যায় 2ৰ আমাৰ পৰিৱেশ পাঠটো পঢ়াব লাগিব দ্বিতীয় শ্ৰেণীৰ অধ্যায় 3 আমাৰ চৌপাশ তৃতীয় শ্ৰেণীৰ পাঠ 3 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা চতুৰ্থ শ্ৰেণীৰ পাঠ 4 লগুণ পঞ্চম শ্ৰেণীৰ কাৰণে পাঠ 5 ডক্টৰ বাণীকান্ত কাকতি গণিত প্ৰথম শ্ৰেণীৰ বিদ্যা প্ৰৱেশ কাৰ্যসূচী লোৱা হৈছে দ্বিতীয় শ্ৰেণীৰ কাৰণে পাঠ 1 গোটত গণনা তৃতীয় শ্ৰেণীৰ সংখ্যাৰ ধাৰণা 501ৰ পৰা 999 লৈ গণনা কৰাৰ ধাৰণা দিব লাগিব পাঠ 4 যোগ
শিকাব লাগিব পাঠ 5 চতুৰ্থ শ্ৰেণীৰ কাৰণে পাঠ 3 দৈৰ্ঘ্য পঞ্চম শ্ৰেণীৰ কাৰণে পাঠ 3 কালি আৰু পৰিসীমা ইংৰাজী বিষয়ৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ মাই ফেমিলি লেসন 2 দ্বিতীয় শ্ৰেণীৰ আই লাভ মাই ফেমিলি লেসন 2 তৃতীয় শ্ৰেণীৰ কাৰণে এ ব্ৰেভ জেনাৰেল লেসন 3 চতুৰ্থ শ্ৰেণীৰ কাৰণে হু হেজ সিন দা ওয়াইন্ড লেসন 3 আৰু পঞ্চম শ্ৰেণীৰ কাৰণে বাৰ্ড টক লেসন 3 পৰিৱেশ অধ্যয়নৰ ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পৰিৱেশ নাই গতিকে ইয়াত সেই কাৰণে নিৰ্দিষ্ট পাঠ উল্লেখ কৰা হোৱা নাই এতিয়া আহিছো পৰিৱেশ অধ্যয়নৰ তৃতীয় শ্ৰেণীৰ ক্ষেত্ৰত পাঠ 3 আমাৰ পৰিয়াল চতুৰ্থ শ্ৰেণীৰ পাঠ 4 শাক পাচলিৰ বাগিচা পঞ্চম শ্ৰেণীৰ পাঠ 5 আহাৰৰ প্ৰয়োজনীয়তা ini হৈছে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে অৰ্থাৎ এলপি পৰ্যায়ৰ অসমীয়া গণিত ইংৰাজী আৰু পৰিৱেশ অধ্যয়নৰ পাঠসমূহ শিক্ষকসকলে জুন মাহত শিকাবলগীয়া নিৰ্দিষ্ট পাঠ ক্লাছ 6 7 8 বিষয় অসমীয়া আছামিজ ক্লাছ 6 বিহুৰ আদৰণি পাঠ 4 জনমভূমি পাঠ 4 সপ্তম শ্ৰেণী জাগা জননীৰ সন্তান পাঠ 4 অষ্টম শ্ৰেণী গণিত ষষ্ঠ শ্ৰেণীৰ পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা পাঠ 4 আৰু 5 ক্লাছ 7 সৰল সমীকৰণ আৰু ৰেখা আৰু কোণ পাঠ 4 আৰু 5 ক্লাছ 8 ব্যৱহাৰিক জ্যামিতি আৰু তথ্যৰ ব্যৱহাৰ পাঠ 4 আৰু 5 ইংৰাজী ল্যাঙ্গুৱেজ 2 ক্লাছ 6 লেসন 2 টম সয়াৰ ক্লাছ 7 লেসন 3 ফ্ৰম দা ডায়েৰী অফ এনি ফ্ৰাংক ক্লাছ 8 লেসন 3 এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম এতিয়া আহিছো বিজ্ঞান বিষয়লৈ ক্লাছ 6 পাৰ্ট নং 1 লেসন 4 দ্ৰব্যৰ পৃথকীকৰণ পাৰ্ট 1 গণিত গতি আৰু সময় আৰু অম্ল ক্ষাৰক আৰু লৱণ পাঠ 4 আৰু 5 পাৰ্ট নং 1 ক্লাছ 8 পদাৰ্থ ধাতু আৰু অধাতু পাঠ 4 সমাজ বিজ্ঞান অৰ্থাৎ সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত ক্লাছ 6 ৰ আমাৰ মৌলিক প্ৰয়োজনসমূহ পাঠ 17 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস নৱপ্ৰস্তৰ যোগ পাঠ 11 উন্নত জীৱনৰ প্ৰয়োজনসমূহ আমাৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন পাঠ 18 ক্লাছ 7 গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ পাঠ 12 পৰিকল্পনা বাজেট উন্নয়ন পাঠ 19 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা পাঠ 20 সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত ক্লাছ 8 ৰ পঢ়াবলগীয়া পাঠসমূহ হৈছে ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত মধ্যযুগৰ অসমীয়া সমাজ আৰু ভাৰতীয় সংবিধান পাঠ 3 আৰু 11 ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ ক্ষেত্ৰত বসতি মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা পাঠ 3 আৰু 10 হিন্দী অৰ্থাৎ থাৰ্ড ল্যাঙ্গুৱেজ অৰ্থাৎ ল্যাঙ্গুৱেজ 3 ক্ষেত্ৰত ক্লাছ 6 পাঠ 4 ক্লাছ 7 পাঠ 4 আৰু ক্লাছ 8 পাঠ 3 ICT class 6 lesson 2 parts of computer class 7 central processing unit CPU lesson 2 computer hardware computer software lesson 2 and 3 class 8 2024 জুলাই শিক্ষাবৰ্ষত মাহেকীয়া শৈক্ষিক দিনপঞ্জীত দেখা পোৱা গৈছে যে 31 দিন গ্ৰীষ্ম বন্ধ উল্লেখ কৰা হৈছে আৰু এই 31 দিন গ্ৰীষ্ম বন্ধৰ যেহেতু জুলাই মাহত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ কথা মাহেকীয়া ভিত্তিক শৈক্ষিক যি দিনপঞ্জী সেই মাহ ভিত্তিক শৈক্ষিক দিনপঞ্জীত উল্লেখ আছে যদিও কিন্তু বহু ক্ষেত্ৰত শিক্ষা বিভাগে বা কৰ্তৃপক্ষই 10 দিন বা 7 দিন গ্ৰীষ্ম শিবিৰ হিচাপে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কুইজ বক্তৃতা অনুষ্ঠান আৰু অন্যান্য গীত মাত বা অন্যান্য শিক্ষাখিনি দিবৰ কাৰণে কোৱা হয় আৰু সেইটো সময় দেখা পোৱা যাব আৰু বহু ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক গ্ৰীষ্ম শিবিৰ হিচাপে কিছুদিন অনুষ্ঠিত কৰে গতিকে আপোনালোকে আজি দুটা মাহৰ বিষয়ে গম পালে 2024 আৰু 25 যি শিক্ষাবৰ্ষ এই শৈক্ষিক দিনপঞ্জীত আমি জুন আৰু জুলাই মাহৰ বিষয়ে গম পালো আন এটা ভিডিঅ'ত আমি আগষ্ট মাহৰ বিষয়ে জানিবলৈ সক্ষম হ'ম আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ পৰৱৰ্তী পৰ্যায়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে
এই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ।